মই খাই চাইছোঁ, মই সঁচাকৈ কৈছোঁ মানে অ' মাই গড ল'ৰা ছোৱালী চবেই কৈ আছে যে আৰু এটুকুৰা দিয়া নাই আৰু এটুকুৰা দিয়া নাই, ইমান টেষ্টি হৈছে। সঁচাকৈ মই ভবা নাছিলোঁ মই এনেকুৱা হ'ব পাৰি বনাব পাৰিম বুলি। তো সঁচাকৈ বহুত টেষ্টি হৈছে, আপোনালোকেও বনাই খাই চাব পাৰে এনেকুৱা, বহুত টেষ্টি। কিন্তু ৰেচিপিটো আচলতে মোৰ নহয়, আপুনি এবাৰ চাওকচোন। মানে মিঠাইটো ইমান ধুনীয়া দেখিবলৈ। অলপমান আচলতে প্ৰথমবাৰ বনাইছোঁ কাৰণে ইমান পাৰফেক্ট হোৱা নাই দেখাত, কিন্তু সোৱাদৰ অকণো খেলি মেলি নাই, ইমান ধুনীয়া হৈছে নহয়। আৰু যিগৰাকী বাইদেউৰ ৰেচিপি হয় তেওঁৰ নামটো হ'ল ডেইজি বাইদেউ। ডেইজি তেখেতৰ ৰেচিপিৰ পৰা মই বনাবলৈ চেষ্টা কৰিলোঁ। এই মানে মিঠাইটো বনাবৰ কাৰণে বিস্কুট লাগিব, আৰু এয়া মই মেৰিগ'ল্ড বিস্কুট আৰু নাইচ বিস্কুট লৈছোঁ, আৰু এইখিনি ধুনীয়াকৈ মানে মিক্সিত পিচি লৈছোঁ মিহিকৈ। তাৰপিছত এইখিনি ভালদৰে পিছাৰ পিছত ইয়াত বাইদেৱে দিছিলে বাটাৰ, কিন্তু মোৰ বাটাৰ নাছিলে ঘৰত, গতিকে মই দিলোঁ ইয়াত গৰু ঘিউ, আৰু অকণ বেছিকৈ দিছোঁ গৰু ঘিউখিনি দিয়াৰ পিছত সানিছিলোঁ। তাৰপিছত মই অকণমান কিন্তু গাখীৰো দিছোঁ না, বাইদেৱে দিছিলে নাই গাখীৰটো মইতো মনত নাই, ইমান পাহৰি গৈছোঁ, কিন্তু মই অকণমান গাখীৰো দি দিছোঁ। দি পেলাই এইখিনি মানে বেছি দিয়া নাই, একদম একেবাৰে পনীয়াকৈ সানা নাই, অলপ শুকানকৈ, আৰু যিটো যেনে মুঠিলে লাডু অকণমান হোৱা নিচিনাকৈ সানি ল'লোঁ। তাৰপিছত এইখিনি ধুনীয়াকৈ সানাৰ পিছত এয়া দেখিছে নহয় মই কেনেদৰে সানিছোঁ। এনেদৰে ধুনীয়াকৈ সানাৰ পিছত মই এটা টিফিন বক্সতে এখন কাগজ পাই লৈছোঁ, যিহেতু মোৰ ওচৰত বাটাৰ পেপাৰ নাই, গতিকে মই এখন কাগজত অকণমান ঘিউ বা ৰিফাইন তেলো সানি ল'ব পাৰে, সানি পেলাই ধুনীয়াকৈ তলত পাৰি লৈছোঁ কাগজখন, আৰু ওপৰত বস্তুখিনি ধুনীয়াকৈ হাতেৰে হেঁচি সমানকৈ দি দিছোঁ। তাৰপিছত এয়া মোৰ ওচৰত আছিলে দৈখিনি মই অকণমান চেকি লৈছোঁ। দৈখিনি ডাঠেই বাৰু, তথাপিতো আৰু অকণ ডাঠ কৰিবৰ কাৰণে তাৰ মানে অতিৰিক্ত পানীখিনি ওলাই যাবৰ কাৰণে এনেকৈ চেকনি এখনত দি পেলাই মই চেকি লৈছোঁ। আৰু যিখিনি ওলাই গ'ল ডাঠখিনি, সেইখিনি মই এই বিস্কুটৰ যিটো লেয়াৰটো দিছোঁ তাত মই ধুনীয়াকৈ মিলাই দিছোঁ, সানি দিছোঁ দৈখিনি। দৈখিনি সানি দিয়াৰ পিছত মোৰ ওচৰত আছিলে বাইদেউ আৰু কিবাকিবি বস্তু দিছিলে জাম, গতিকে মোৰ ওচৰত ইমানখিনি বস্তু নাই বাৰু। যিখিনি আছে ঘৰত, যিটো সাধাৰণতে থাকে আমাৰ, সেইখিনি মানে জামটোতো থাকেই, গতিকে সেই জামটোকে মই মিক্স ফ্ৰুটছৰ সেই জামটোকে মই এই দৈখিনিৰ ওপৰত অলপমান দিছোঁ। অৱশ্যে নিজে এখন হাতে কেমেৰা ধৰি ভিডিঅ' কৰিবলৈ বহুত অসুবিধা হৈ যায়, যিহেতু মোৰ কেমেৰা ধৰি দিয়া মানুহ নাই আৰু তেনেকুৱা সুবিধা নাই, গতিকে এনেকৈ কৰিব লগা হৈছে। ইমান মানে পাৰফেক্ট হোৱা নাই ভিডিঅ'টো তথাপিতো। আৰু ইয়াত দেখিছেনে কেনেকৈ এখন হাতেৰে একদম উলিয়াব নোৱাৰি বস্তু, ইমান অসুবিধা হৈছে, তথাপিতো যেনে তেনে মই উলিয়াই পেলাই ইয়াত মই জামখিনি সানি দিলোঁ। ভাবিছিলোঁ এনেকৈ হয়নে নহয়